নলবাৰীত গ্ৰীণ গ্লোবৰ উদ্যোগত প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা। পৰিৱেশ সংৰক্ষণ সংস্থা দি গ্ৰীণ গ্লোবে অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সহযোগত আৰু ভাৰত চৰকাৰৰ অধীনস্থ পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অৰ্থ সাহায্যত বহনক্ষম আৰু আৱৰ্জনামুক্ত ইকো ক্লাব বিদ্যালয় চৌহদ শীৰ্ষক জিলাভিত্তিক প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাৰ আয়োজন কৰে। পৰিৱেশ শিক্ষা কাৰ্যক্ৰমৰ অধীনত নলবাৰী জিলাৰ ২৯খন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰা দুগৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ প্ৰথম স্থান কেশৱ নাৰায়ণ জ্ঞানপীঠ হাইস্কুল, দ্বিতীয় স্থান অসমী হাইস্কুল আৰু তৃতীয় স্থান চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ে দখল কৰিবলৈ সক্ষম হয়। শিক্ষানুষ্ঠানসমূহৰ ভিতৰত সৃষ্টি হোৱা আৱৰ্জনাসমূহ অ'ত-ত'ত পেলাই দিয়া বা জ্বলাই দিয়াৰ বিপৰীতে তাৰ পৰা কিবা এক লাভজনক অৰ্থাৎ পেলনীয়া আৱৰ্জনা সম্পদলৈ ৰূপান্তৰ কৰি পৰিৱেশ প্ৰদূষণ ৰোধ কৰা ইয়াৰ মূল উদ্দেশ্য। অনুষ্ঠানত অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশৰ প্ৰকল্প বিজ্ঞানী মালেম সিংহই ফিতাকাটিৰ শুভ উদ্বোধন কৰে। মুখ্য অতিথি হিচাপে বিদ্যালয়সমূহৰ পৰিদৰ্শক জয়ন্ত ঠাকুৰীয়া উপস্থিত থাকে। এতিয়া এনেকুৱা ধৰণৰ চিন্তা চৰ্চাৰ এটা ব্যৱস্থা আহে, মোৰ মনত আহিছে যে আঁঠুৱাটা হিয়াবলৈতো বেজী সূতা নোপোৱা বানপানীৰ সময়, তেতিয়া কি কৰিব লাগিব, সেই আঁঠুৱাটোত যিটো ফুটা আছে তাৰ ওচৰত আৰু এটা ফুটা কৰি দিব লাগিব। এতিয়া মানুহে ভাবিব এটা ফুটাৰে মহ সোমাইছে, আৰু এটা ফুটা কৰিলে আৰু বেছিকৈ সোমাব। তেতিয়া কি কৰিবা, তুমি এডাল পাইপ ল'বা আৰু পাইপটো এটা ফুটাৰে সোমাই পেলাই আনটো ফুটাৰে ওলাই দিবা। তেতিয়া মহবিলাকে ভাবিব যে আঁঠুৱাৰ ভিতৰত যাওঁ, ইপিনে যাব সেইপিনে ওলাই যাব। প্ৰব্লেমটো চব আমাৰ চিন্তাধাৰা এনেকুৱা হ'ব, সূক্ষ্ম চিন্তাধাৰাৰে আমি কেনেকুৱা ধৰণৰ নতুন নতুন উদ্ভাৱন কৰিব পাৰোঁ। গতিকে আটাইলৈ ধন্যবাদ জনাইছোঁ আৰু তোমালোকৰ এনেকুৱা চিন্তা আৰু ভৱিষ্যতে আমি দেখিম। গতিকে মই ইয়াতে সোমাইছোঁ। পৃথিৱীৰ ভিতৰত আটাইতকৈ ভাল সাৰ যিটো ফাৰ্টিলাইজাৰ সাৰবিলাক কয় সেইটো হ'ল কেঁচু সাৰ। কিন্তু আজি আমাৰ পথাৰবিলাকত কেঁচুবিলাক নোহোৱা হৈছে। কিয়? কাৰণ তাত আমি যধে মধে হাল চহাইছোঁ, আমি প্লাষ্টিকবোৰ পেলাইছোঁ তাত। প্লাষ্টিক আমি তাৰপিছত প্লাষ্টিক আমি জ্বলাইছোঁ। প্লাষ্টিক জ্বলোৱাৰ পৰা গৰম হৈছে, প্লাষ্টিক পেলোৱাৰ পৰা নদী, পুখুৰী, খেতি পথাৰ এই গোটেইবোৰ বস্তু আমাৰ বেয়া হ'বলৈ ধৰিছে। গতিকে মই অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ লগতে আজি এই অনুষ্ঠানটো সৰু সুৰা অনুষ্ঠান নহয়, এই অনুষ্ঠানটো আমাৰ ভাৰত চৰকাৰৰ পৰিৱেশ মন্ত্ৰালয়ৰ এটা খুব গুৰুত্বপূৰ্ণ অনুষ্ঠান। ভাৰত চৰকাৰৰ পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ দ্বাৰা অনুমোদিত আৰু অসম চৰকাৰৰ অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ দ্বাৰা ৰূপায়িত আমাৰ এনভাইৰনমেণ্ট এডুকেশ্যন প্ৰগ্ৰামৰ আজি নলবাৰীত এক্সিবিশ্যন চলি আছে। নলবাৰীত এই প্ৰগ্ৰামটি ৰূপায়ণ কৰিছে নলবাৰীৰে এটি NGO দ্য গ্ৰীণ গ্লোব। বিভিন্ন স্কুলৰ পৰা আৰু মহাবিদ্যালয়ৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে নিজৰ স্কুল তথা মহাবিদ্যালয়ত তেওঁলোকে তৈয়াৰ কৰি উলিওৱা ছাষ্টেইনেবল প্ৰডাক্ট ইয়াত তেওঁলোকে এক্সিবিট হিচাপে প্ৰদৰ্শন কৰিছে, য'ত তেওঁলোকে প্লাষ্টিকৰ পুনৰ ব্যৱহাৰ কৰি তৈয়াৰ কৰা বিভিন্ন সামগ্ৰী, লগতে স্কুলত বা মহাবিদ্যালয়ত তেওঁলোকে তৈয়াৰ কৰি উলিওৱা ভাৰ্মি কম্প'ষ্ট তেওঁলোকে প্ৰদৰ্শন কৰিছে। লগতে বিভিন্ন ধৰণৰ ইন'ভেটিভ আইডিয়া তেওঁলোকে আজিৰ এই আমাৰ এক্সিবিশ্যনত তেওঁলোকে প্ৰদৰ্শন কৰিছে। মই আশাবাদী যেন আমাৰ মিছন লাইফৰ যিটো 7টা থিম আছে, যি 7টা থিমৰ জৰিয়তে আমাৰ দৈনন্দিন জীৱনত আমাৰ পৰিৱেশ অনুকূল যিবোৰ জীৱনশৈলী পপুলাৰাইজ কৰা যিটো আমাৰ এটা দায়বদ্ধতা আছে, সেই দায়বদ্ধতাক আমাৰ এই এক্সিবিশ্যনৰ দ্বাৰা সুদূৰ প্ৰসাৰী হিচাপে আমাৰ চুকে কোণে, আমাৰ এই নলবাৰী জিলাৰ চুকে কোণে যাব বুলি মই আশা কৰিছোঁ। লগতে বিভিন্ন স্কুলৰ পৰা অহা ল'ৰা ছোৱালীসকলৰ তেওঁলোকৰ যিটো এনথুজিয়াজম দেখি পেলাই মই অতি সুখী। গতিকে আয়োজক সমিতিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341।
নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।